গুড মৰ্নিং নমস্কাৰ বন্ধু বান্ধৱীসকল পুনৰ এটা গুৰুত্বপূৰ্ণ ভিডিঅ' লৈ আহিছোঁ আপোনালোক ভালে আছেনে বিপ্লৱ ফেমিলি ফিক্স চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ জুন মাহৰ তোৰ শেষ ৰাশিৰ জাতক জাতিকা কিদৰে পাৰ হ'ব কোনখিনি ক্ষেত্ৰত ভাল ফলাফল দেখা পোৱা যাব আৰু কোনখিনি ক্ষেত্ৰত ভাল এটা পৰিৱৰ্তন দেখা পাব কিছুমান ক্ষেত্ৰত সাৱধান হ'ব লাগিব এই ভিডিঅ'টোৰ জৰিয়তে জানিব পাৰিব জুন মাহৰ ৰাশিফল হ'ব বন্ধু বান্ধৱীসকল তেনেহলে আহকচোন ভিডিঅ'টো পলম নকৰি আৰম্ভণি কৰোঁ মেঘ ৰাশিৰ জাতক জাতিকাসকলে জুন মাহত অত্যন্ত শুভ দেখা পোৱা গৈছে জুন মাহৰ মেঘ ৰাশিৰ জাতক জাতিকাৰ যথেষ্ট আয় বৃদ্ধি পাব ব্যৱসায়িক ক্ষেত্ৰত ভাল ফলাফল দেখা পোৱা গৈছে কিন্তু মাহটোৰ শেষৰ আগতে কিছু অসুবিধা প্ৰব্লেম বা সমস্যা আহিব পাৰে বুদ্ধি আৰু আপোনাৰ নিজৰ মনৰ কথা শুনক আৰু নিজৰ কল্পনাবোৰ কৰি নিজৰ মনটোৰ কথা শুনি কেনে আগবাঢ়ি যাবৰ কাৰণে চেষ্টা কৰক পিতৃ মাতৃৰ স্বাস্থ্যৰ ক্ষেত্ৰত কিছু সমস্যা দেখা যাব পাৰে কিন্তু মাহটোৰ পিছফালে শেষৰ ফালে আপোনাৰ ভালে আছে আৰু শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীসকলে সমস্যা আহিব পাৰে কিন্তু সমস্যাখিনি আপোনালোকে সমাধান কৰিব পাৰিব বৈবাহিক জীৱনৰ ভাল ফলাফল দেখা পোৱা গৈছে পত্নীৰ পৰা যথেষ্ট মৰম চেনেহ পাব আৰু যিসকল জুন মাহটোৰ বিবাহত বহিব তেওঁলোকে বিবাহৰ ভাল তাৰিখ শুভ তাৰিখ হৈছে 13, 14 আৰু 19 তাৰিখে কন্যা পৰিৱৰ্তন হ'ব এই তাৰিখত আপোনালোকে ভাল ফলাফল দেখা পোৱা যাব প্ৰেমৰ ক্ষেত্ৰত সম্পৰ্কৰ ক্ষেত্ৰত দেখা যাব পঞ্চম গৃহ স্বামীৰ দ্বিতীয় গৃহ আৰু বৃহস্পতি শুক্ল আৰু বুধৰ সৈতে বিৰাজমান হোৱাটো প্ৰেমৰ সম্পৰ্কৰ ক্ষেত্ৰত অনুকূল হ'ব বৈবাহিক জাতক জাতিকাসকলৰ বাবে এই মাহটো মোটামুটি ভাল ধৰণে যাব স্বাস্থ্যৰ ক্ষেত্ৰত অলপ সাৱধান হ'ব লাগিব পেটৰ বিষ পাইলছৰ ক্ষেত্ৰত আপোনাৰ প্ৰব্লেম আহিব পাৰে বমি ভাৱ লাগিব পাৰে গেষ্ট্ৰিকৰ সমস্যা আহিব পাৰে অলপ চোৱা চিতা কৰি বাহিৰত নাখাব লগতে পেচাব জ্বলা-পোৰা কৰিব পাৰে গৰমত পানী অলপ বেছিকৈ খাব নীতি নিয়ম মানি চলিব চাই চিন্তি খোৱা লোৱা কৰিব ভাল যাব উপাৰ্জন ধনৰ ক্ষেত্ৰত মেঘ ৰাশিৰ জাতক জাতিকাসকলে শনি গ্ৰহটো অলপ বেয়া দেখা পোৱা গৈছে বন্ধু বান্ধৱীসকল যিকোনো কৰ্মৰ ক্ষেত্ৰত আগবাঢ়ি যাবৰ কাৰণে নিজৰ মনটো কথা শুনক আৰু চৰকাৰী চাকৰিৰ ক্ষেত্ৰত বৃহস্পতি গ্ৰহৰ যথেষ্ট ভাল দেখা পোৱা গৈছে যিসকলে চাকৰিৰ কাৰণে প্ৰস্তুতি কৰি আছে বা লাইফটোত আগুৱাই যাবৰ কাৰণে চেষ্টা কৰিছে তেওঁলোকে নিজৰ ধৈৰ্য ৰাখি নিজৰ কৰ্মবোৰ কৰি যাবৰ কাৰণে চেষ্টা কৰক ফলৰ কথা চিন্তা নকৰিব আৰু প্ৰচেষ্টা চলাই থাকক ধন্যবাদ আৰু এই মাহটোৰ শেষ ফালে কিছুমান ক্ষেত্ৰত সমস্যাৰ ক্ষেত্ৰত মানে বেয়া দেখা পোৱা গৈছে কাৰোবাৰ পৰা দুখ কষ্ট পাইছে যদি লাষ্টৰ ফালে যথেষ্ট ভাল ফলাফল সুখ শান্তি লাভ কৰিব পাৰিব ধৈৰ্য ৰাখক এই মাহটোৰ লাষ্ট ফালে আপোনাৰ অলপ ভাল দেখা পোৱা গৈছে আপুনি যদি এই মাহটোত মাটি কিনিম বুলি ভাবিছে বা এই সম্পত্তি আপুনি কিনিব পাৰিব যদি বাহন হয় বা মাটিও হয় যিকোনো ক্ষেত্ৰত আপুনি এই মাহটোৰ জুন মাহৰ লাষ্টৰ ফালে কিনিব পাৰিব আপোনাৰ সপোনটো গলটো পৰিণত হ'ব আৰু লগতে মনৰ ৰাখিব যে কিছু ক্ষেত্ৰত সাৱধানতা হ'ব লাগিব কিছু সমস্যাৰ ক্ষেত্ৰত আঁতৰি থাকিব লাগিব কিছুমান ক্ষেত্ৰত কৰ্ম কৰিব যাব গ'লে যিটো ক্ষেত্ৰত আপুনি মানে ভাবি আছে এইটো কৰিব যাম বুলি সেইটো ক্ষেত্ৰত আপুনি সাৱধান হৈ ষ্ট্ৰেটেজি গলটো একশ্যন কৰি যাব লাগিব তেতিয়াহ'লে আপুনি আগবাঢ়িব পাৰিব আৰু আপোনালোকৰ যান বাহন বেলেগ মানুহক মাহটোৰ লাষ্টৰ ফালে নিদিব কিছু বেয়া ফলাফল দেখা পোৱা গৈছে বন্ধু বান্ধৱীসকল কিছু লক্ষ্যৰ নীতি আগবাঢ়িব লাগিলে নিজৰ মনটোৰ কথা চোৱা চিতা কৰক অলপ ধৈৰ্য ৰাখিব লাগিব যাৰ ক্ষেত্ৰত আপোনাৰ কেৰিয়াৰ কিছু প্ৰভাৱ পৰিব পাৰে আনৰ কথা শুনি কেতিয়াও সিদ্ধান্ত নল'ব নিজৰ কথা শুনক নিজৰ মনৰ বিবেচনা কথা শুনক চাব ভাল ফলাফল দেখা পাব বন্ধু বান্ধৱীসকল এই মাহটোৰ ৰাশিফলটো শৰ্ট এণ্ড চিম্পলত মই আপোনালোকক
লোকলৈ লৈ আহিছোঁ। বন্ধু বান্ধৱীসকল যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে চেনেলটো অলপ মৰম দিব পাৰিব আৰু লগতে ৰাখি পঠাবৰ কাৰণে এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব পাৰিব। ধন্যবাদ তেনেহ'লে।